ৰিপৰ্টখিনি কেনেকুৱা পাইছে? আজি এখেতক নিব পৰা হ'বনে ঘৰলৈ? ৰিপৰ্টখিনি চাইতো ভালেই লাগিছে, বৰ সোনকালে ৰিকভাৰী হৈছে। আপোনালোকে যদি ইচ্ছা কৰে আজিয়ে লৈ যাব পাৰিব, কিন্তু এটা কথা, এখেতক ফুল কেয়াৰ ল'ব লাগিব আৰু কোনো কাৰণতে মোবাইলৰ ওচৰলৈ যাবলৈ নিদিব আৰু ব্ৰেইনত প্ৰভাৱ পৰিব পৰাকৈ কোনো কামেই বা কোনো কথাই তেখেতৰ আগত কেতিয়াও নক'ব। এইখিনি কিন্তু সাৱধানতা অৱলম্বন আপোনালোকে কৰিব লাগিব। নিশ্চয় ছাৰ, এখেতৰ সম্পূৰ্ণ কেয়াৰ ৰাখিম আৰু মোবাইলৰ পৰা যিমান পাৰোঁ দূৰতেই ৰাখিম। ঠিক আছে, তেতিয়াহ'লে এখেতক ৰিলিজ কৰিবলৈ যিখিনি যাৱতীয় কাম কাজ কৰিব লাগে কাম কাজখিনি কৰি ল'ব আৰু বিলখিনিও পে'মেণ্ট কৰি দিব। ঠিক আছে ছাৰ, মই ঘৰলৈ খবৰটো দিওঁ। অলপ পাছতে ঘৰৰ পৰা দেউতা আহিলে কামখিনি কৰিব লাগিব। আৰু এখেতক বৰকৈ কথা বতৰা পাতিবলৈ নিদিব দেই। হ'ব বাৰু ছাৰ। অবিনাশ, আজিহে ঘৰখন ঘৰ যেন লাগিছে। তোৰ অবিহনে ঘৰখন বৰ উদং উদং লাগি আছিল। আজিৰ পৰাহে মনটো ভাল লাগিব। মায়ে ঠিক কথাকেই কৈছে, ই নাথাকিলে ঘৰখনত থাকিয়ে ভাল নালাগে। এতিয়া আৰু চিন্তা নাই, ই আহি গ'ল যেতিয়া ঘৰখনত থাকিয়ে ভাল লাগিব। ডক্টৰে এখেতক বৰকৈ কথা পাতিবলৈ মানা কৰিছে আৰু লগতে মোবাইলৰ পৰা যিমান পাৰোঁ দূৰত ৰাখিবলৈ কৈছে আৰু কোনো কাৰণতে ব্ৰেইনত প্ৰভাৱ পৰিবলগীয়াকৈ কথা ক'বলৈ হাক দি পঠাইছে। হ'ব, এইখিনি কথা তুমি নিজেই মনত ৰাখিলে হ'ল। আমি তাক এনেও প্ৰভাৱ পৰিবলগীয়াকৈ একো কথাই নকওঁ। এতিয়া যোৱা, ভিতৰলৈ লৈ যাওঁ তাক। ঠিক আছে মা। অবিনাশক বাৰু এতিয়াই মোৰ ভাল খবৰটো দিওঁ নেকি? নাই, ইমান দিনে নোকোৱাকৈ আছোঁ যেতিয়া আৰু কেইটামান দিন ৰখোঁ। তেওঁ আৰু অলপ সুস্থ হৈ লওক, তাৰ পাছত ক'ম। নিবেদিতা, নিবেদিতা। কোৱা অভি, কিবা লাগিছিল নেকি? নাই, মোক একো নালাগে, কিন্তু তুমিনো ইমান একান্ত মনেৰে কি চিন্তা কৰি আছা? নাই, মই একো চিন্তা কৰা নাই। ক'তনো বাৰু মোক চিন্তা কৰা দেখিলা তুমি? তুমি মোক লুকুৱাইছা ন? নিবেদিতা, তুমি চাগে মনে মনে মোক অভিশাপেই দিছা। তুমি এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা মাত্ৰ এটা মাহহে তুমি সুখেৰে থাকিবলৈ পালা। তাৰ পাছৰে পৰা দেখোন মোৰ বেমাৰেই আৰম্ভ হ'ল। তুমি যিবোৰ আশা সপোন লৈ আহিছিলা সকলোখিনি শেষ হৈ গ'ল। মই যিমানখিনি কথা দিছিলোঁ সেইখিনি কথাৰ এটা কথাও ৰাখিব পৰা নাই। তুমি মোক ক্ষমা কৰি দিবা। কি যে কথাবোৰ কৈছা নহয়, কিনো দুখখন পালোঁ। আৰু বেমাৰনো কাৰ নহয়? তোমাৰো কিবা এটা ভাগ্য বেয়া আছিল বাবে কিবা এটা হৈছিল আৰু, কিন্তু এতিয়াতো তুমি ভাল হ'বা আৰু খুব কম দিনৰ ভিতৰতে তুমি আগৰ নিচিনা হৈ পৰিবা। এইবিলাক অদৰকাৰী কথা তুমি চিন্তা কৰি নাথাকিবা। হ'লেও নিবেদিতা, মোৰ মনৰ মাজত কিমান দুখৰ ধুমুহা চলি আছে তোমাক কিদৰে বুজাম? তোমাৰ মুখখন দেখিলেই মোৰ দুখ লাগে। তোমাক সঁচাকৈ মই সুখী কৰিব পৰা নাই। হ'ব, এইবিলাক কথা নক'বা। আৰু শুনা, ডক্টৰে তোমাক কথাবোৰ বেছিকৈ পাতিবলৈ খুব মানা কৰি পঠিয়াইছে, গতিকে এতিয়া বৰ কথা পাতি নাথাকিবা। আৰু চাবা, তোমাক অতি সোনকালে মই আগৰ নিচিনা সুস্থ কৰি পেলাম। তোমাক মই ইমানেই যত্ন ল'ম, তুমি অতি সোনকালে ভাল হৈ পৰিবা। সঁচাকৈ বহুত লাগি তোমাৰ দৰে এগৰাকী পত্নী পাইছোঁ। হ'ব, বৰ বেছি লাগি থাকিব নালাগে। গৰম পানী খাবা নেকি তুমি? নাই, এতিয়া পানী চানী নাখাওঁ আৰু। ৰাতিও ভালেমানে হ'ল নেকি? শুই যাওঁ আৰু, নে কি কোৱা? খোৱাই ভাল হ'ব। ডাঙৰ দা, তহঁতে খবৰ এটাটো দিব পাৰ আমাৰ ঘৰলৈ আহিম বুলি। ইমান ঘপককৈ ওলাইছহি। কিনো আৰু খবৰটো দিম। কালি অবিনাশ ঘৰলৈ অহা বুলি গম পালোঁ যে, সেয়ে আজি খবৰ এটা লওঁ বুলি গুচিয়ে আহিলোঁ। আজি সোনকালে আকৌ খবৰ কৰিবলৈ নাহিলে বিয়নীয়ে বেয়াও পাব পাৰে নহয় মনতে, সেইবাবে গুচি আহিলোঁ। সি এতিয়া ৰুমতে আছে নেকি? দাদা, সি ৰুমতে আছে। অলপ শুইছে। টেবলেটবোৰ বৰ জুৰি যে, খালেই টোপনি আহে, সেইবাবে অকণমান শুই লওঁ বুলি কৈছে। তহঁত থাকিবি নহয় অকণমান সময়, তহঁত থকালৈ চাগে তেওঁ শুই উঠিব। বিয়নী নাই নেকি ঘৰত? আপোনালোক আহিলে? বিয়নী, আপোনাৰ দেখিছোঁ আয়ুস বৰ দীঘল, নাম কওঁতেই আপুনি ওলাইছেহি। মই অহাৰ বাবে বেয়া পাইছে নেকি? কি যে কয় আৰু, আপুনি আছেনে নাই বুলি মায়ে খবৰহে লৈছে, আকৌ আপুনি অহাৰ বাবে মায়ে কিয় বেয়া পাবনো? ক'বতো নোৱাৰি, ভাবিবও পাৰে নহয়, সেয়ে সুধি দিলোঁ আৰু। বোৱাৰী, বাবাক এইকেইদিন প্ৰতিপাল কৰি তোমাৰ আমনি লাগিলে নেকি? এনেকৈ তাক ৰুমত অকলে এৰি আহি ইয়াত কথা পাতি আছাহি যে? নাই মা, মোৰ তেখেতক প্ৰতিপাল কৰি কিয় আমনি লাগিব, কিন্তু মাহঁত ইয়াত অকলে বহি থাকিবনে সেই বুলি ভাবিহে মই ওলাই আহিছিলোঁ। আপুনি আহিলে যেতিয়া আপুনি এতিয়া কথা পাতক, মই ভিতৰলৈকে যাওঁ। মা, দাদা, তহঁত বহচোন দেই। হ'ব বাৰু, যা, আমি বিয়নীৰ লগতে কথা পাতিম, তই তাৰ ওচৰলৈকে যা। বিয়নী, ভগৱানৰ কৃপাত জোঁৱাই পোৱালিটো তেওঁ সুস্থ হ'ল আৰু এতিয়া আৰু কোনো অপায় অমংগল নহ'লেই হয় আৰু। আপুনি ঠিকেই কৈছে বিয়নী, ময়ো ভাবিছোঁ তাৰ জীৱনলৈ এইবোৰ অপায় অমংগল মাতি অনা কাৰণটোকে একেবাৰে নাইকিয়া কৰি পেলাম বুলি। মানে আপুনি কি ক'ব বিচাৰিছে? মই চিধা কথা কৈ ভাল পাওঁ। শুনা, তোমাৰ ভণ্টিক আমাৰ বাবাই বিয়া পাতি অনাৰ পাছৰ পৰাহে তাৰ এইবোৰ বেয়া বেমাৰ হৈছে। আগতেতো তাৰ জ্বৰ কাহ এটাও হোৱা নাছিল। সেয়ে মই আৰু ল'ৰাটোক এনেকুৱা বেমাৰ হোৱাটো দেখিব নিবিচাৰোঁ।
গতিকে আজি তোমালোকৰ লগতে এই কুলক্ষণীয়াজনীক আমাৰ ঘৰৰ পৰা লৈ যোৱা। আপুনি অন্ধবিশ্বাসী কেতিয়াৰ পৰা হ'ল বিয়নী? অন্ধবিশ্বাসেই হওক বা যিয়েই হওক, কিন্তু মই মোৰ ল'ৰাৰ জীৱনটোক লৈ ধেমালি খেলিব নোৱাৰোঁ। তাৰ জীৱনত প্ৰভাৱ পেলোৱা বস্তু মই তাৰ জীৱনৰ পৰা একেবাৰে আঁতৰ কৰি পেলোৱাটোৱেই ভাল বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ যদি অকণমানো সা সন্মান বোলা বস্তুটো আছে, তেতিয়া আপুনি আপোনালোকৰ ছোৱালী সা সন্মানেৰে আপোনালোকৰ লগত আজি এতিয়াই লৈ যাওক। হ'ব, আমাৰ ভণ্টিয়ে যদি আপোনালোকৰ ল'ৰা জীৱনলৈ বেমাৰ কঢ়িয়াই আনিছে, ঠিক আছে, তেতিয়া ভণ্টিক আমি আজিয়ে লগত লৈ যাম। কথাষাৰ বুজি পোৱাৰ বাবে ধন্যবাদ। ছোৱালীজনী বাৰু লগত লৈ যাম, কোনো আপত্তি নাই। কিন্তু এটা কথা, আপুনি এইটো মোৰ ছোৱালীজনীৰ লগত বৰ এটা ডাঙৰ অন্যায় কৰিলে, মনত ৰাখিব। অন্যায়? আপোনাৰ ছোৱালীয়ে মোৰ ল'ৰাটোৰ জীৱনক লৈ কি কৰিছে? অদৰকাৰী কথা আপুনি আপোনাৰ লগতে ৰাখক, মোক ক'ব নালাগে। মই অলপ ওলাই যাওঁ, আৰু যাতে আহি পাই আপোনালোকক ইয়াত দেখা নাপাওঁ। ছোৱালীৰ লগতে লৈ যাব। হ'ব হ'ব, ইমান চিন্তা কৰিব নালাগে। আমি গাঁৱলীয়া হ'ব পাৰোঁ, কিন্তু আত্মসন্মান আমাৰো আছে। ইমানখিনি অপমান পোৱাৰ পাছত আপোনাৰ ঘৰত আৰু 1 মিনিটো আমি নাথাকোঁ। আমি ছোৱালীৰ লগতে লৈ যাম, আপুনি চিন্তা কৰিব নালাগে। ভালেই চিন্তা কৰিছে বাৰু, হ'ব দিয়ক, ভাল লাগিল। আহিছোঁ এতিয়া মই। মাজনী, অ' মাজনী, ব'ল কালি টোপোলা বান্ধগে। তয়ো আজি আমাৰ লগত ঘৰলৈ যাবগৈ লাগিব একেবাৰে। মা, তই এইবোৰ কি কথা কৈছ? আৰু তই এনেকৈ কান্দি আহিছ যে কিয়? কি ক'ম আৰু মাজনী, তোৰ শাহুৱেৰে মোক আৰু দাদাক যিখিনি অপমান কৰিলে, আজিলৈকে এনেকুৱা অপমান মই ক'তোৱেই পোৱা নাছিলোঁ। তোৰ শাহুৱেৰৰ মতে তই কুলক্ষণীয়া, অমংগলীয়া। তই অবিনাশৰ জীৱনলৈ আহি তাক ইমান ডাঙৰ বেমাৰ কৰিলি বুলি কৈছে। সেয়ে তোক একেবাৰে আমাক লগতে লৈ যাবলৈ কৈছে। কি? মায়ে তেনেকৈ কৈছে? কিন্তু মা, অভিক এইটো অৱস্থাত মই এনেকৈ এৰি ঘৰলৈ কেনেকৈ গুচি যাম? যি হ'লেও তই আজি আমাৰ লগত ঘৰলৈ যাবই লাগিব মাজনী। তোৰ শাহুৱেৰে মোক ৱাৰ্ণিং দি থৈ গৈছে। তেখেত ক'ৰবালৈ গৈছে, ঘৰলৈ উভতি অহাৰ আগতেই আমাক ওলাই যাবলৈ কৈছে। আৰু তোৰ গুৰুত্ব এইখন ঘৰত নাই, মই বুজি পাইছোঁ। তই অভিক যিমান তোৰ আপোন বুলি ভাব, সিমান আপোন বুলি তোক এইখন ঘৰত কোনেও নাভাবে। আৰু শাহুৱেৰেই যেতিয়া তই থকাটো বিচৰা নাই, গতিকে তই থাকিব নালাগে মাজনী। নাই নাই মা, মই এইটো ভুল কৰিব নোৱাৰোঁ। মই অভিক এইটো অৱস্থাত এৰি ঘৰলৈ গুচি যাব নোৱাৰোঁ। নোৱাৰোঁ বুলি ক'লে নহ'ব নহয়। তই এইখন ঘৰত থকাটো এইখন ঘৰৰ মানুহেই বিচৰা নাই, গতিকে তই কেনেকৈ থাকিবি ক? কিন্তু মা, মই গুচি গ'লে অভিৰ কি হ'ব? তাক যেনেকৈ প্ৰতিটো সময়তে মেডিচিন দিছোঁ, মই যেনেকৈ কেয়াৰ কৰিছোঁ, মই গুচি গ'লে কোনে কৰিব? এইটো কথা তোৰ শাহুৰেৰে ভাবি চোৱা নাই, মই আৰু কি ভাবিম? আৰু তই যদি আমাৰ সা সন্মানৰ কথা চিন্তা কৰ, তেতিয়াহ'লে ব'ল আমাৰ লগত ঘৰলৈ ব'ল। দাদাই এইখন ঘৰত আৰু অলপ সময়ো থাকিব বিচৰা নাই, বৰ বেছি অপমান কৰিছে আমাক। কি যে হৈছে মোৰ জীৱনটো, কাক এৰো কাক ধৰো, এটাকো মই এৰিব নোৱাৰোঁ। কিন্তু তই এৰিব লাগিব অভিক, তই এৰিব লাগিব। তই এইখন ঘৰত পৰা অভিৰ জীৱনৰ পৰা আঁতৰি যোৱাটো তাৰ মাকেই বিচাৰিছে। গতিকে তই আৰু বেছি চিন্তা কৰি থাকিব নালাগে। ব'ল মাজনী, তই আমাৰ লগত আমাৰ ঘৰলৈকে ব'ল। হে ভগৱান, মোৰ জীৱনটোত এইবিলাক কি হৈছে? অকল মোৰ কপালত দুখেই লিখিলা নেকি তুমি? তই এতিয়া ইয়াত এনেকৈ কন্দা কটা কৰি থাকিব নালাগে। শাহুৱে উভতি আহি আমাক ইয়াত দেখিবলৈ হ'লে আৰু অপমান কৰিব। তই আৰু আমি অপমান পোৱাটো বিচাৰ নেকি মাজনী? ব'ল মা, তহঁতে এনেকৈ অপমান পোৱাটো ময়ো নিবিচাৰোঁ। ব'ল, ময়ো যাম তহঁতৰ লগত অভিক এৰি থৈ। আজি দিনটোত এবাৰো নিবেদিতা মোৰ ওচৰলৈ অহা নাই যে? আনদিনাটো তাই মোৰ লগত চাহটোৰ দৰে লাগি ফুৰে। আজি যে তাইৰ চাহটোকো মই দেখিবলৈ পোৱা নাই। তাইনো কি কৰি আছে বাৰু? হা? অ' মা, বৌ চাহ এইফালে খাচোন। কি হ'ল বাবা, ইমানকৈ চিঞৰিছা যে? অভি, তুমি যেনেকৈহে চিঞৰিছা, মই জেওৰ কাপোৰ ততে পেলাই দৌৰি আহিছোঁ। কি হ'ল কোৱা? মা, মাজুব, নিবেদিতা ক'ৰবাত গৈছে নেকি? ইমান মাতিছোঁ, তাই মাত এষাৰো পোৱা নাই। আৰু আজি দিনটোত তাই মই চাহটোও দেখিবলৈ পোৱা নাই যে? তাই ঘৰত নাই নেকি বাৰু? তই তাইৰ কথা যিমান চিন্তা কৰিছ, তাই জানো তোৰ কথা সিমান চিন্তা কৰে? নাই, তাই গ'লগৈ। গ'লগৈ? ক'লৈ গ'লগৈ? ক'লৈ গ'লগৈ মানে মাকৰ ঘৰলৈ গ'লগৈ। আজি মাক ককাইক আহিছিল নহয়, তোৰ খবৰ কৰাৰ বাহানা কৰি যাওঁতে লগতে তাইকো লৈ গ'ল। তেখেতলোকৰ ছোৱালী বোলে তোৰ দৰে বেমাৰী এটাৰ লগত থাকিবলৈ নিদিয়ে, নতুন দৰা চাই বিয়া দিব। ইয়াত থাকিলে তোৰ লগত থাকিলে তাইৰ জীৱনটো বোলে ধ্বংসহে হ'ব, সেইবাবে লৈ গ'ল। তুমি এইবোৰ কি কথা কৈছা মা? নিবেদিতাই মোৰ লগত এনেকুৱা কৰিব নোৱাৰে।
বৌ তুমি কোৱাচোন মায়ে এইবোৰ মিছাকে কৈছে বুলি। মইনো আৰু কি ক'ম, মায়ে যি কৈছে সঁচাই কৈছে অ'। নিবেদিতাৰ বাহিৰে যেনেকুৱা ভিতৰৰ মানুহজনী তেনেকুৱা নহয়। তাই আমাৰ আগতহে আজলীয়া কৰি হৈ থাকে, কিন্তু ভিতৰি ভিতৰি তাই বহুত চতুৰ। এতিয়াহে বুজি পালো। কিন্তু তাই যদি মোৰ লগত থাকিবলৈ বিচৰাই নাছিল তেতিয়া তাই এটা মাহে মোৰ লগত হস্পিটেলত কিয় থাকিলে? এইবোৰনো আৰু মই কেনেকৈ জানো। আচলতে আজিকালি মানুহক চিনি পোৱাটোৱেই বৰ টান। ভিতৰি এটা বাহিৰে এটা। বাদ দে, যোৱাটো হৈ গ'ল। তাই গুচি গ'ল বুলি তই কি মৰি যাবি নেকি? তোৰ যত্ন ল'বলৈ মই আৰু বৌয়েৰা আছো নহয়। গতিকে তই তাইৰ কথা ভাবি চিন্তা কৰি নাথাকিবি। তাইয়ে যেতিয়া তোক বেমাৰী বুঢ়ী এৰি থৈ যাব পাৰিছে, তোৰ অবিহনে তাই যেতিয়া থাকিব পাৰিব, তইও পাৰিব লাগিব। জানো মোৰ কথাবোৰ কিবা সপোনহে লাগিছে। মই যিমানখিনিলৈকে বুজি পাইছিলোঁ নিবেদিতাই মোৰ লগত এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। কিন্তু কিহৰ বাবে বা তাই এনেকুৱা কৰিলে? এইবোৰ কথা চিন্তা কৰি তুমি মিছাতে ব্ৰেইনত প্ৰেছাৰ নিদিবা। তাই যেতিয়া তোমাক বেমাৰী বুলি হাঁহিলে, তুমি তাইকে দেখুৱাই কম দিনতে সুস্থ হ'ব লাগিব। আকৌ জীৱনটো আগুৱাই নিব লাগিব। ফালৰ পৰা চাবলৈ গ'লে তাই ভুল কৰা নাই। মোলৈ বিয়া হৈ অহাৰে পৰা তাইনো ক'ৰ পৰা সুখকণ পালে, আৰু ভৱিষ্যতে যে তাই মোৰ পৰা সুখ পাব কিনো আশা কৰিব পাৰিব আৰু। আজিৰ যুগত এই পৃথিৱীখনত সকলোৰে নিজৰ সুখ বিচাৰি লোৱা অধিকাৰ আছে। গতিকে তাই যেতিয়া নিজৰ সুখ বিচাৰি আঁতৰি গৈছে, যাওক, তাই সুখী হৈ থাকক। হ'ব, এতিয়া ৰুমটোতে বহি লৈ সেইবিলাক ভবা গুণা কৰি থাকিব নালাগে। ব'ল অকণ বাহিৰলৈ ব'ল, মই ধৰি লৈ যাওঁ, অলপ খোজ কাঢ়গৈ। মা তুমি ঠিকে কৈছা, মই সুস্থ হ'বই লাগিব, আৰু মই অতি সোনকালে সুস্থ হ'বৰ বাবে যত্ন কৰিবই লাগিব। ব'লা মই অলপ খোজ কাঢ়োঁগৈ। মাজনী, ভাত দিছো আহ। নাই মা, মই ভাত নাখাওঁ। খাবলৈ একেবাৰে মন যোৱা নাই। এনেকৈ নেখোৱা নেবোৱাকৈ থাকিলে কি হ'ব বাৰু কচোন? খাই লহি আহ কেইটামান। আচোন মা, মই অহাৰে পৰা অবিনাশলৈ ইমানকৈ ফোন লগাইছোঁ, ফোনটো ৰিচিভ নকৰে। মই যে মাক হ'বলৈ ওলাইছোঁ, এই কথাষাৰ মই তাত থাকোঁতে ক'বই নোৱাৰিলোঁ। ভাবিছোঁ ফোন এটা কৰিয়েই কথাটো জনাই দিওঁ, কিন্তু তেওঁ দেখোন মোৰ ফোনটো ৰিচিভেই নকৰে। মানুহে ইমান ফটককৈ কাৰোবাক পাহৰি যাব পাৰেনে মা? কিনো কবি আৰু, যুগ যিটোহে, মানুহক চিনিবকে নোৱাৰি। যি হ'ব লগা আছিল হ'ল আৰু। এতিয়া এনেকৈ নেখোৱা নেবোৱাকৈ থাকিলে তোৰ লগতে তোৰ গৰ্ভত থকা সন্তানটিৰো কষ্টহে হ'ব। গতিকে তই তোৰ কথা নাভাবিলেও গৰ্ভত থকা সন্তানটিৰ কথা ভাবিয়ে ভাত কেইটামান খাই লগে ব'ল। এনেকৈ খাওঁ মা, কোৱাচোন। যাৰ লগত উৰেটো জীৱন একেলগে থাকিম বুলি হোমৰ জুইক সাক্ষী কৰি বিয়া সোমাইছিলোঁ, শিৰত সেন্দুৰ ৰাখিছিলোঁ, সেইজন মানুহক এতিয়া মই এনেকুৱা এটা অৱস্থাত অকলে এৰি আহিব লগা হৈছে। ইয়ালৈ অহাৰে পৰা মই তেখেতলৈ ফোন লগাই আছোঁ। হয়, ডক্টৰে তেখেতক ফোন চুবলৈ মানা কৰিছে, সেইটো ময়ো জানো। কিন্তু তেওঁ মোক নেদেখি কিবা কৰি হ'লেও মোৰ ফোনটো ৰিচিভ কৰিব পৰা নাইনে বাৰু? আৰু মোৰ মিছ কল দেখি তেওঁ কল বেক কৰিবলৈও পৰা নাইনে? ফোনটো কিজানি ক'ৰবাত থৈ দিছে মাকে, সি গমেই নাপায়। সেইবোৰ পাছত গম পাবি আহ। এতিয়া ভাত কেইটামান খাই লহি। ভাতকেইটা খাই আকৌ এবাৰ ট্ৰাই কৰি চাবি। প্লিজ দেউতা, ফোনটো ৰিচিভ কৰকচোন। হেল্ল'। অঁ দেউতা, শুনিছেনে? মই নিবেদিতাই কৈছোঁ। কি লাগে তোমাক? তোমাৰ বাবে মোৰ সৰু ল'ৰাটোৱে এই পৃথিৱী এৰি যাব লগা হ'ল। এতিয়া আৰু কিয় ফোন কৰি আছা এনেকৈ? কি কৈছে এইবোৰ দেউতা? আৰু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? আমিতো সৌ সিদিনা আহিছিলোহে। অবিনাশে মোক এৰি কেনেকৈ যাব পাৰে? আৰু তেওঁতো সুস্থ হৈছিলে। ইমানখিনি সুস্থ হোৱাৰ পাছত আকৌ এয়া কেনেকৈ সম্ভৱ? কি আবুল তাবুল কথা সুধিছা? মই বাপেকটো হৈ এনেকুৱা কথা এটা মিছাকৈ কম নেকি? অবিনাশ আৰু এই পৃথিৱীত নাই। তুমি আৰু অবিনাশক বিচাৰি মোলৈ ফোন কৰি নাথাকিবা। তোমাক অবিনাশৰ জীৱনলৈ আনিয়ে আমি ডাঙৰ ভুল কৰিলোঁ। এতিয়া আৰু তোমাৰ লগত সম্পৰ্ক ৰাখি আমাৰ ঘৰখনত আৰু অপৰামংগল চপাই লোৱাৰ ইচ্ছা নাই। গতিকে মোলৈ আৰু ফোন নকৰিবা। হেল্ল', শুনকচোন দেউতা। এয়া সম্ভৱ হ'ব নোৱাৰে। দেউতা, কি হ'ল? এনেকৈ কিয় কান্দিছা তুমি? মাজনী, তই এনেকৈ ইনাই বিনাই কিয় কান্দিছ? সকলো শেষ হৈ গ'ল মা, সকলো শেষ হৈ গ'ল। তোমাৰ হৈছে কি আচলতে, কোৱাচোন? মই এতিয়া অবিনাশৰ দেউতাকলৈ ফোন কৰিছিলোঁ, আৰু তেখেতে ফোনটো ৰিচিভ কৰি কৈছে অবিনাশ বোলে আৰু এই পৃথিৱীত নাই। মোৰ ইমান এটা ভাল খবৰ তেওঁক দিম বুলি দিবলৈকে নাপালোঁ।
কৈছা এইবোৰ? অবিনাশ দেখোন সুস্থ হৈছিলে, আৰু ইমান সুস্থ হোৱাৰ পাছত এয়া কেনেকৈ সম্ভৱ? জানো বৌ, এয়া কেনেকৈ হ'ল, কিন্তু যি হ'ল ভালৰ বাবে নহ'লেও। অচোন মাজনী কন্দা কটাখন কৰি নাথাকিবি, কাইলৈ ককায়েৰক পঠিয়াব লাগিব, কিনো হৈছে খা খবৰ এটা কৰি আহিবলৈ। অ' মা, তুমি ঠিকেই কৈছা, দাদাৰ লগত ময়ো যাম, কিনো হৈছে তেতিয়াহে গম পাম। তুমি নগ'লেই ভাল হ'ব নেকি? তোমাক তেওঁলোকৰ ঘৰৰ মানুহে এনেও অমংগলীয়া বুলি ভাবে, আৰু এতিয়া গ'লে বা কি কৰে। গতিকে তুমি যাব নালাগে, ককায়েৰকে পঠিয়াব লাগিব। মেৰাই ঠিকেই কৈছে, থৈ যাব নালাগে, আৰু এনেকৈ এতিয়া কন্দা কটাখন কৰি থাকিব নালাগে। আহ ভিতৰলৈ আহ। শুনা নিবেদিতা, তুমি এতিয়া গৰ্ভত যাৰ সন্তান লৈ ফুৰিছা তেওঁৱে পৃথিৱীত নাই। গতিকে এই সন্তান জন্ম দিলে গোটেই জীৱনটো তুমি এনেদৰে থাকিব পাৰিবা নেকি? গতিকে তুমি এই গৰ্ভত থকা সন্তানটি নষ্ট কৰি পেলাব লাগিব, আৰু পাৰিলে তোমাক আমি নতুন ল'ৰা এজন চাই বিয়া দিম। আকৌ এটা নতুন জীৱনৰ তুমি পাতনি মেলিব লাগিব। কি কৈছা এইবোৰ বৌ তুমি? সেয়া কেনেকৈ সম্ভৱ? অবিনাশৰ শেষ চিন হিচাপে মোৰ গৰ্ভত থকা সন্তানটিয়ে মোৰ লগত আছে। ইয়াক মই কেনেকৈ নষ্ট কৰিম? নোৱাৰো মই। আৰু মই নতুনকৈ কোনোবা এজন পুৰুষৰ লগত সংসাৰৰ পাতনি মেলিব নোৱাৰো। এয়া সম্ভৱেই নহয় বৌ, তোমালোকে মোক জোৰ নকৰিবা। ক'লে সকলো হৈ নাযায় নহয়। আৰু তই যদি গৰ্ভত থকা সন্তানটিও নষ্ট নকৰ, নতুন ল'ৰা এটালৈ বিয়া দিওঁ বুলি কৈছ, তালৈকো বিয়া নহওঁ। তোকতো আমি এইখন ঘৰত সদায় পুহি থাকিব নোৱাৰো, মোৰোতো ফেমিলি আছে, আৰু তোক এইদৰে ঘৰত পুহি ৰখাৰ বাবে গাঁৱৰ মানুহৰ মুখত বু বাবা। আমি বাহিৰলৈ ওলাই যোৱাবোৰেহে গম পাওঁ, তই ঘৰৰ ভিতৰত সোমাই থকাজনীয়ে কি বুজি পাবি? যদি আমাৰ কথা নুশুনা তেতিয়াহ'লে এইখন ঘৰ তুমি এৰিবই লাগিব, কাৰণ তোমাক গোটেই জীৱনটো আমি পুহি ৰাখিব নোৱাৰো নহয়। দাদা, বৌ, তোমালোকে এইবোৰ কি কৈছা? মা, শুনিছানে? দাদা আৰু বৌয়ে মই এইখন ঘৰত থকাটো নিবিচাৰে। মইনো আৰু কি ক'ম? তই বেয়া পালেও ভাল পালেও ককাইৰে যি কৈছে শুদ্ধ কথাকেই কৈছে। তোৰ আগত গোটেই জীৱনটো পৰি আছে, এইদৰে বিধৱাৰ সাজযোৰ পিন্ধি থাকিলে মোৰো ভাল নালাগে। তই নতুনকৈ সংসাৰৰ আৰম্ভণি কৰাটোৱে মই বিচাৰোঁ। এতিয়াহে বুজিলোঁ, তোমালোক সকলো মানে এক গোট, আৰু তোমালোকে সকলোৱে মিলি মোৰ গৰ্ভত থকা সন্তানটি নষ্ট কৰিব আহিছা। কিন্তু বৌ, মা, মাতৃত্ব এটা কিমান পবিত্ৰ অনুভৱ তোমালোকে জানো নিজেই বুজি পোৱা নাই? নিজে একগৰাকীকৈ নাৰী হৈ তোমালোকে কেনেকৈ ক'ব পাৰিছা মোৰ গৰ্ভত থকা ফুলপাহ কলিতেই মৰহাই পেলাবলৈ? নোৱাৰো, এইটো কাম মই কেতিয়াও কৰিব নোৱাৰো। আৰু শুনা, মই এইখন ঘৰত থাকিলে তোমালোকৰ যদি অসুবিধা হয়, মই এইখন ঘৰৰ পৰা ওলাই যাম, কিন্তু সন্তানটি পৃথিৱীলৈ অহালৈকে তোমালোকে মোক ঘৰত থাকিবলৈ ঠাই অকণমান দিয়া। আৰু যেতিয়াই সন্তানটি পৃথিৱীলৈ আহিব, মই এইখন ঘৰৰ পৰা চিৰ জীৱনৰ বাবে আঁতৰি যাম। ঠিক আছে, তুমি আমাৰ কথা নুশুনি গৰ্ভত থকা সন্তানটি জন্ম দিব খুজিছা। বাৰু, সন্তানটি গৰ্ভত থকালৈকে তুমি এইখন ঘৰত থাকিব পাৰিবা, কিন্তু তুমি কোৱা কথাষাৰ মনত ৰাখিবা, সন্তানটি জন্ম হোৱাৰ পাছতে তুমি এইখন ঘৰ এৰি যাব লাগিব। তুমি এইবোৰ কেনেকৈ কৈছা? তুমিতো আগতে এনেকুৱা নাছিলা, তুমি কিয় সলনি হৈ গলা বৌ? তেতিয়া মোক সলনি হ'বলৈ বাধ্য কৰাইছে, আৰু সদায় আগৰ দৰে থাকিলে নহ'ব নহয়। মোৰো দুটাকৈ সন্তান আছে, তাহাঁতৰ কথাও মই ভাবিব লাগিব। গতিকে তাহাঁতৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই এইবিলাক সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। তুমি মোক বেয়া নাপাবা। আমি হাল থকাৰ বাবেহে তই এইকেইদিনে শান্তিৰে থাকিব পাৰিছ। মাজুৱেতো তই এইখন ঘৰত থকাৰ নামেই নুশুনে, কিন্তু আমি তাক বুজাই বঢ়াইহে তোক এইখন ঘৰত ৰাখিছোঁ। গতিকে আমাৰ সা সন্মানৰ কথা চিন্তা কৰি সন্তানটি গৰ্ভত থকালৈকে থাক বাৰু। হ'ব দাদা, তহঁতৰ এইখিনি উপকাৰৰ বাবে তহঁতৰ ওচৰত মই চিৰ জীৱন কৃতজ্ঞ হৈ ৰ'ম। মই যিদৰে কথা দিছোঁ সেইদৰেই ৰাখিম, তহঁতে চিন্তা কৰিব নালাগে। মোৰ ল'ৰাটো একেবাৰে অবিনাশৰ নিচিনা হ'ল। অবিনাশ যদিও মোৰ কাষত নাই, তাৰ সন্তানটি মোৰ ওচৰত আছে নহয়। ইয়াকেই বুকুত বান্ধি মই গোটেই জীৱনটো পাৰ কৰি দিব পাৰিম। মা, ঠিকেই কৈছ, ল'ৰাটোৱে একেবাৰে অবিনাশৰ চেহেৰাই লৈ জন্ম হৈছে। বাৰু, তই অকণমান ৰেষ্ট কৰ, মই ডক্টৰৰ লগত দুটামান কথা পাতিবলগীয়া আছে, পাতি লওঁ। আজি ৰিলিজ দিব নহয়, ঘৰলৈ যাবগৈ লাগিব। অবিনাশ, তুমি য'তেই আছা তৰেই পৰা চোৱাচোন, তোমাৰ ল'ৰা সন্তান এটা জন্ম হৈছে, আৰু দেখাত একেবাৰে তোমাৰ নিচিনাই। তুমি য'ত আছা তোৰ পৰাই আশীৰ্বাদ কৰি থাকিবা, ইয়াক যাতে মই এজন ভাল মানুহ কৰি গঢ়ি তুলিব পাৰোঁ। তেতিয়াৰ পৰা ই মোৰ কাষত থাকিলে তুমি থকা যেনেই অনুভৱ হ'ব। সঁচাকৈ আজি তুমি যদি থাকিলাহেঁতেন কিমান যে সুখী হ'লাহেঁতেন। মোৰেই ভাগ্য বেয়া, ইমান এটা ভাল খবৰ তোমাক মই দিবলৈকে নাপালোঁ। আপোনালোক আহিলে? বৌ,
আমি আহিলো। চোৱাচোন মোৰ ল'ৰাটো একেবাৰে অবিনাশৰ নিচিনাই হ'ল। পাৰি তুমি যে এই খবৰ এটা ল'বলৈ মেডিকেললৈ পাক এটাও নামাৰিলা। আৰু বেলেগ কামো আছে নহয়, মই কেনেকৈ মেডিকেললৈ যাব পাৰোঁ? আৰু খবৰ পাইছোঁৱে ল'ৰা এটা পাইছে বুলি। খবৰ পালোঁ যেতিয়া হ'ল আৰু, এনেওতো ঘৰৰ মানুহ ঘৰলৈকে আহিব, ক'লৈনো যাব, সেইবাবে মই নগ'লোঁ। আৰু নিবেদিতা, তুমি আমাক দি থোৱা কথাষাৰ মনত আছে নহয়? এতিয়া সন্তান জন্ম দিলাই যেতিয়া, কাইলৈৰ পৰা ক'ৰবাত থকাৰ ব্যৱস্থা কৰাৰ চিন্তা কৰা। এইখন ঘৰত আৰু তুমি থাকিব নোৱাৰা। পাৰি তাই এইমাত্ৰ চিভিলৰ পৰা আহি ঘৰ সোমাইছেহিহে মাত্ৰ, তুমি এইবিলাক কথা আৰম্ভ কৰিলাই নে? তাই দি থোৱা কথা তাইৰ মনত আছে নহয়। আৰু তুমিওতো এজনী মাক হয়, আন এজনী মাকৰ দুৰ্দশাৰ কথা তুমি কিয় বুজি পোৱা নাই? এই কণমানি পানী কেঁচুৱাটো এৰি তাই কালিলৈকে ক'ৰবাত থাকিবলৈ কেনেকৈ ব্যৱস্থা কৰিব কোৱাচোন? ইমান দিন ৰাখিলোৱে যেতিয়া, আৰু 2 মাহমান দিন ৰাখোঁ দিয়া। ল'ৰাটো অকণমান হাতত লগা হ'লেই তাই ক'ৰবাত থকাৰ ব্যৱস্থা কৰিব পাৰিব। অঁ, এনেকৈ মানে বাহানা উলিয়াই তাই এইখন ঘৰতে থাকিব নেকি? এইবিলাক বাহানা মোৰ ওচৰত নচলিব আকৌ। ঠিক আছে বাৰু, আৰু 2 মাহমান থাকক, কিন্তু 2 মাহতকৈ আৰু বেছি ৰাখিব নোৱাৰোঁ কিন্তু, মনত ৰাখিব। হ'ব, আৰু 2 মাহমান ৰাখিলে মোক বহুত উপকাৰ কৰা হ'ব। এতিয়া আমি ভিতৰলৈ যাব পাৰোঁনে বোৱাৰী? জানো আপোনালোকক এইখিনি ৰাখি থৈছে, যাওক আকৌ ভিতৰলৈ। মা, তইনো অথনি দুপৰীয়া ক'লৈ গৈছিলি? ইমানকৈ বিচাৰি ফুৰিছিলোঁ, তোক ক'তোৱে পোৱা নাছিলোঁ যে। তোকনো আৰু কি ক'ম, তোৰ এইখন ঘৰত দুখ কষ্টবোৰ দেখি মই আজি ক'ৰবাত কাম এটা বিচাৰি পাওঁ নেকি, তাকেই বিচাৰি গৈছিলোঁ। পালিনে ক'ৰবাত মোৰ বাবে কাম এটা? আচলতে ভগৱান লগত থাকিলে যিমানেই বাধা বিঘিনি নাহক কিয়, কিবা এটা নহয় কিবা এটা সমস্যাৰ সমাধান ওলাই অ'। মই আজি চহৰত তোৰ বাবে কাম বিচাৰি গৈছিলোঁ নহয়, বৰ ভাল মানুহ এগৰাকী লগ পালোঁ জাননে? মানুহগৰাকীক তোৰ কথাবোৰ ক'লত মানুহগৰাকীয়ে বৰ দুখ কৰিছে আৰু কৈছে তই সেইখন ঘৰত কাম কৰাৰ লগতে থাকিও ল'ব পাৰিবি। কি? তাৰ মানে মই আকৌ ভাড়াঘৰ নিবিচাৰিলেও হ'ব? অঁ, তই ভাড়াঘৰ বিচাৰিব নালাগে, এই মানুহগৰাকী ঘৰতে থাকিব পাৰিবি। আৰু মই তই কালিলৈকে যাবি বুলিয়ে কৈ থৈ আহিছোঁ। তই কালিলৈকে যাবি, তোৰ আৰু ইমান দুখ কষ্ট মই চাই থাকিব নোৱাৰোঁ, বুজিছ? তোৰ মই মাৰে নহয় জানো? তোৰ দুখ কষ্টবোৰ দেখিলে, তোক বৌয়ে কৰা অত্যাচাৰবোৰ দেখিলে মোৰ কলিজাটো দুফাল হৈ যায়। কিন্তু কি কৰিবি, ময়ো আকৌ একো মাতিব নোৱাৰোঁ নহয়। ময়ো তাহাঁতৰ তলতহে চলি আছোঁ, সেইবাবে সকলো দেখিও এটা চকু কণা কৰিছোঁ, এখন কাণ কলা কৰিছোঁ। অ' মাজনী, তই মোক বেয়া চেয়া নেপাবি। হ'ব মা, মই বুজি পাওঁ নহয়, কিন্তু তই এইটো বৰ ভাল কাম কৰিলি। মোৰ বাবে যে কাম এটা যোগাৰ কৰিলি, লগতে থকাৰ ব্যৱস্থাও কৰি থৈ আহিলি, মই বৰ ভাল পাইছোঁ। মই কালিলৈকে যাম মা। মই থকাৰ বাবে বৌ আৰু দাদাহঁতে অলপমানো ভাল পোৱা নাই। ময়ো দাদা বৌহঁতৰ ওপৰত বোজা হ'ব নিবিচাৰোঁ। নিজেই সন্তান জন্ম দিছোঁ যেতিয়া, ডাঙৰ দীঘল মই নিজেই কৰিব লাগিব। তই তাত গৈ দুখ বজাৰ কৰি নাথাকিবি মাজনী, মই মাজে সময়ে যাম তহঁতৰ খবৰ খাতি ৰাখিবলৈ। আৰু মানুহগৰাকীও বহুত ভাল, তই বৰ ভাল পাবি থাকি তাত। অঁ, তেতিয়াহ'লে দে, মই কাপোৰ এসোপা ধুবলগীয়া আছে, বৌয়ে এসোপামান কাপোৰ উলিয়াই দিছে, মই সেইখিনি ধুই লওঁগৈ। তই ল'ৰাটো লৈ থাক। তইও বৰ বহুত বেছি গধুৰ কামবোৰ নকৰিবি, তোক চিজাৰিয়ান কৰা, তই পাহৰি নাযাবি আকৌ। হ'ব মা, মোৰ মনত আছে। এতিয়া মই এইখিনি লৈ কথা পাতি নাথাকোঁ দে। এনেকৈ ৰৈ কথা পাতি থকা দেখিলে বৌয়ে আকৌ কথা শুনাব। মই কামতে লাগোঁগৈ। হ'ব, যা যা, কামতে লাগগৈ। এইফালে মাত দিয়কচোন। অঁ, কোৱাচোন। বাইদেউ, সাবিত্ৰী দেৱীৰ ঘৰটো কোনটো বাৰু? চিনি পায় নেকি আপুনি? মই সাবিত্ৰী দেৱী। কোৱাচোন, কিবা দৰকাৰ আছিল নেকি মোৰ লগত? মানে কালি আপোনাৰ ওচৰলৈ গাঁৱৰ পৰা মহিলা এগৰাকী আহিছিল নেকি, ঘৰত কাম কৰাৰ সংক্ৰান্তত লৈ? অঁ, মনত পৰিছে। তাৰমানে তুমি নিবেদিতা ন? হয়, ময়ে নিবেদিতা। ময়ে আপোনালোকৰ ঘৰত কাম কৰাৰ কথা পাতিবলৈ আহিছিল। অঁ, মায়ে তোমাৰ বিষয়ে মোক সকলোখিনি কথা কৈছে। তুমি বৰ মৰম লগা, আৰু তোমাৰ সন্তানটোও বৰ মৰম লগা। তোমাৰ কথাখিনি শুনি মোৰ দুখেই লাগিছিল। আৰু ইমান এটা ডাঙৰ ঘৰ, মই আৰু মোৰ ল'ৰাটোহে থাকোঁ, মানুহজন ইয়াত নাথাকে, বিদেশত থাকে। ইমান ডাঙৰ ঘৰটোত তোমাকো ৰাখিব পাৰিম, মিছাতে এনেই আকৌ চহৰখনত ভাড়াঘৰ বিচাৰিব নালাগে। আৰু ময়ো ওচৰৰে স্কুল এখনৰ প্ৰিন্সিপাল হওঁ। মই স্কুললৈ যোৱাৰ সময়কণত তুমি মোৰ ল'ৰাটো চোৱাৰ লগতে ঘৰখনৰ কামখিনিও কৰিব লাগিব। পাৰিবা নহয় সকলোখিনি চম্ভালি ল'বলৈ? পাৰিম বাইদেউ, মই নিশ্চয় পাৰিম। আৰু আপুনি মোক ইমানখিনি উপকাৰ কৰিছে, তাৰ বাবে আপোনাৰ ওচৰত বহুত বহুত ধন্যবাদ। হ'ব দিয়া, বৰ বেছি ধন্যবাদ দিব নালাগে। মানুহ হৈ মানুহৰ বাবে যদি ইমানখিনি কৰিব নোৱাৰোঁ, তেন্তে মানুহ হোৱাৰনো কি লাভটো হ'ব? এতিয়া আহা, ভিতৰলৈ যাওঁ। আৰু মই বাহিৰতে কওঁ দেই, এইখন ঘৰত তুমি একো ভয় কৰিব নালাগে, নিজৰ ঘৰ বুলিয়ে ভাবিবা, আৰু নিজৰ ঘৰত থকাৰ দৰে থাকিব পাৰিবা। সঁচাকৈ মোৰ ভাগ্যখন বৰ ভাল যেন পাইছোঁ। আপোনাৰ নিচিনা মানুহ এগৰাকী লগ পাইছোঁ। ব'লক তেতিয়াহ'লে ভিতৰলৈ যাওঁ। আহা আহা। আকাশ বেটা,
তুমি চাগে অকলে অকলে থাকি আমনিয়ে পাইছা ন? ৰ'বা অকণমান পাছতে দাদা ঘৰলৈ আহিবই, তেতিয়াই দুইটাই একেলগে খেলিব পাৰিবা। নাই আণ্টি, মই অকলে থাকি আমনি পোৱা নাই, আৰু অকণমান পাছতে দাদাই আহিবই নহয়। তেতিয়া খেলি বাৰু বেছি ভাল লাগিব। অঁ এইটোহে ভাল ল'ৰা। নিবেদিতা, নিবেদিতা চাওঁ এইফালে শুনাচোন। বাইদেউ কওকচোন, কিবা কাম কৰিবলগীয়া আছিল নেকি? তোমাক কথা এটা ক'বৰ বাবেহে মাতিছিলোঁ। ঘৰলৈ মানুহ এজন আহিব, তেওঁ ছোৱালীজনীৰ এডমিশ্যনৰ বিষয়ে কথা পাতিবলৈ। মই যে আজি স্কুল নগ'লোঁ, সেইবাবে ঘৰলৈকে মাতিছোঁ। কিন্তু মানুহজন আহি অকণমান বহিব লাগিব। মোৰ মানে আৰ্জেণ্ট কাম এটা ওলালে, মই তাৰ পৰা আহোঁগৈ এপাক। মানুহজন আহিলে তুমি বহিবলৈ ক'বা। হ'ব বাইদেউ। ঘৰত কোন আছে মা দিয়কচোন। নিবেদিতা তুমি? আপুনি মোক কেনেকৈ চিনি পায়? এইবোৰ প্ৰশ্ন কৰিছা যে কিয়? তুমি মোক চিনি পোৱা নাই নেকি? মই পাহৰিছিলোঁ। বেমাৰী বুলি এৰি থৈ অহা মানুহজনক ক'ৰ পৰা চিনি পাবা নহয় জানো? মই অবিনাশ, চিনি পাইছানে এতিয়া? আকাশ বেটা, তুমি ভিতৰলৈ যোৱাচোন। মা অবিনাশ, তুমি জীয়াই আছা? কিন্তু এয়া কেনেকৈ সম্ভৱ? কিয়? মই মৰিলো বুলি ভাবিছা নেকি? মোক বেমাৰী দেখিছিলা নহয়। তুমি চাগে ভাবিছিলা ইমান দিনে মই মৰি মোৰ হাড়ত বন গজিলে, কিন্তু চোৱা মই আকৌ আগৰ দৰে সুস্থ হৈ গলো। এইবোৰ তুমি কি কৈছা অবিনাশ? মইতো কোনো মিছা কথা কোৱা নাই। মোক এয়া ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন কৰি অনাৰ পাছতে তুমি মোৰ লগত থাকিম বুলি কথা দি, মোৰ বেমাৰ দেখি বেমাৰী এটাৰ লগত থাকিম নেকি বুলি মোক এৰি, মোৰ ঘৰ এৰি মা আৰু দাদাৰ লগত ঘৰলৈ গুচি আহিছিলা। এইবোৰ তোমাক কোনে কৈছে? মোৰ ঘৰৰ মানুহে কৈছে। কিন্তু অবিনাশ, এইবিলাক সকলো তোমালোকৰ ঘৰৰ মানুহে মনে সজা নাটক এখন। সেইখন ঘৰৰ পৰা মোক তোমালোকৰ মা দেউতাই অমংগলীয়া বুলি উলিয়াই পঠাইছিল। মই ইমান কাকুতি মিনতি কৰিলো, কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে, মোক উলিয়াই পঠালে। আৰু ঘৰলৈ গৈ তোমালৈ ইমানকৈ ফোন লগালো, তুমি মোৰ ফোনটো ৰিচিভ নকৰিলা। তাৰ পাছত উপায়ন্তৰ হৈ মই দেউতালৈ ফোন লগালো, আৰু দেউতাই ফোনটো ৰিচিভ কৰি তুমি এই পৃথিৱীত নাই বুলি ক'লে। দেউতাৰ কথাষাৰ আমাৰ বিশ্বাস হোৱা নাছিল, সেইবাবে তোমাৰ ঘৰ পাইছিলেগৈ দাদা। কিন্তু তোমালোকৰ ঘৰত এটা মস্ত তলাও লমি আছিল। ওচৰৰে পাজৰে মানুহক সুধি গম পালে তোমালোক বোলে সেইখন ঘৰ এৰি বেলেগ এখন চহৰলৈ গুচি গলা। আৰু আমি কি কৰিব পাৰো কোৱা? আৰু মই এটা কথা বুজি পোৱা নাই, ইমান দিনতো মই তোমাৰ লগত থাকিছিলো, তুমি মোক বুজি পোৱা নাছিলানে? ঘৰৰ মানুহে কোৱা কথাখিনিকে তুমি বিশ্বাস কৰি ললা। তুমি মোক এবাৰো বিচাৰিবলৈ চেষ্টা নকৰিলা। মই তোমাক নিবিচাৰাকে থকা নাছিলো। তোমালোকৰ মই ঘৰলৈও গৈছিলো, কিন্তু তোমালোকৰ ঘৰত কোনো মানুহকে মই বিচাৰি নাপালো। সেইবাবে তুমি নতুন জীৱন সংগী বাছি ললা। আৰু শুনিছো তুমি বোলে দুজনীকৈ ছোৱালীৰ বাপেকিও হলা। তোমাৰ যে এটা সন্তানো আছে, গম পোৱা নে নাই? আকাশ তোমাৰ সন্তান, দেখিছানে? হুবহু তোমাৰ চেহেৰাই। তাকে লৈ মই বহুত কষ্টৰে জীয়াই আছো জানা। আকাশ মোৰ সন্তান? মানে মোৰ ল'ৰা সন্তান আছে? মই এনেই চিন্তা কৰি আছিলো। বাৰু যি হ'ল হৈ গ'ল, ব'লা এতিয়া মোৰ লগত মোৰ ঘৰলৈ ব'লা। নাই অবিনাশ, সেইটো ভুল মই আৰু কেতিয়াও নকৰো। স্বামী থাকিও যেতিয়া মই বিধৱাৰ দৰে থাকিবলগীয়া হ'ল ইমান বছৰে, এতিয়া আকৌ মই কিয় যাম কোৱা? তুমি কৈছা তুমি মোক বিচাৰি আহিছিলা, মই মানি লৈছো তুমি মোক ঘৰত বিচাৰি পোৱা নাছিলা, কিন্তু তুমিতো মোলৈ এবাৰ ফোন কৰিব পাৰিলাহেঁতেন। তুমি ফোন কৰিবা বুলিয়েই মই মোৰ নাম্বাৰটো আজিলৈকে সলোৱা নাই। আগৰ নাম্বাৰটোকে আজিও মই ব্যৱহাৰ কৰি আছো। ক'তা মোৰ ফোনটোলৈতো তোমাৰ পৰা এবাৰো ফোন নাহিল। এতিয়া ল'ৰা সন্তান দেখি আকৌ মোহত পৰিছা। ল'ৰা সন্তানৰ বাবেহে তুমি মোক নিব বিচাৰিছা। চোৱা তোমালোক কিমান স্বাৰ্থলোভী মই সকলো বুজি পালো। এতিয়া আৰু মই তোমাৰ লগত যাব নোৱাৰো। আৰু তোমাৰতো এখন সুখৰ সংসাৰ আছে, দুজনীকৈ ছোৱালী আছে, এজন সুন্দৰ পত্নী আছে, সেইখিনিকে লৈ তুমি সুখী হোৱা। আকৌ ল'ৰা সন্তানৰ লোভত মোক চপাই নিব নালাগে। প্লিজ নিবেদিতা, মোক বুজি পোৱা তুমি। ব'লা না, আকৌ উভতি ব'লা মোৰ জীৱনলৈ। চোৱা এতিয়া মই অকলশৰে থাকো। তোমাক লক্ষণীয়া বুলি ক'বলৈ মা দেউতা কোনো মোৰ লগত নাই। ব'লা তুমি ৰাণীৰ দৰে থাকিব পাৰিবা। তোমাক মই কি ক'লো তুমি বুজি পোৱা নাই নেকি? স্বামী থাকিও এই 6-7টা বছৰে মই বিধৱা হৈ থাকিলো। কিমান কষ্ট যন্ত্ৰণাৰ মাজত মই জীয়াই থাকিলো, তুমি কি বুজিবা? ল'ৰাটো বুকুত বান্ধি আছিলো বাবে আজিও মই জীয়াই আছো। একমাত্ৰ আকাশৰ বাবে মই জীয়াই আছো। তাক ইমানখিনি ডাঙৰ কৰিবলৈ মই কিমান কি কৰিবলগীয়া হৈছে তুমি কি বুজি পাবা? ইমানখিনি হৈ যোৱাৰ পাছত মই আকৌ এতিয়া তোমাৰ জীৱনলৈ উভতি নাযাওঁ। মই যি বিধৱাৰ সাজ পিন্ধিলো সেই বিধৱাৰ সাজযোৰে মই পিন্ধি থাকিম। তুমি এতিয়া যাব পাৰা। বাইদেউ ঘৰত নাই, বাইদেউ আহিলে তুমি অহা বুলি মই কৈ দিম। কিন্তু নিবেদিতা, আপোনাক মায়ে কি কৈছে শুনি পোৱা নাই নেকি? ময়ো মাক বহুত দিন সুধিছিলো মোৰ দেউতাৰ কথা। মায়ে কৈছিল মোৰ দেউতা বিদেশত আছে।
মই দেউতাক লগ পাবৰ বাবে বহুত ব্যাকুল হৈ আছিলোঁ। কিন্তু মই এতিয়া আপোনালোকৰ সকলোখিনি কথাই শুনিলোঁ। আপুনি মাক বহুত কষ্ট দিলে। আপুনি জীয়াই থাকোঁতেই মাক বিধৱা সাজ পিন্ধিবলৈ বাধ্য কৰালে। হ'ব বাৰু সৰু, কিন্তু ময়ো কিছুমান কথা বুজি পাওঁ। মই আপোনাৰ মুখ চাব নিবিচাৰোঁ। আঁতৰি যাওক ইয়াৰ পৰা। শুনিলা নহয়, সি সৰু হ'লেও বহুত কথা বুজি পাইছে। গতিকে যোৱা ইয়াৰ পৰা। কোনো দিনেই আমাৰ জীৱনলৈ আহিবলৈ চেষ্টা নকৰিবা। আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব দিয়া। কিন্তু নিবেদিতা, প্লিজ, মই তোমাক হাত জোৰ কৰিছোঁ। তুমি আঁতৰি যাবানে? তুমি যে মোক কিমান কষ্টত ডাঙৰ দীঘল কৰিলা, মই এতিয়াহে বুজি পালোঁ। ইমান দিনে দেউতাৰ কথা সুধি সুধি মই তোমাক এনেই আৰু কষ্ট দিলোঁ। এতিয়াৰ পৰা মই আৰু তোমাক কেতিয়াও কষ্ট নিদিওঁ মা। বেটা, মই তোমাক বেয়া পোৱা নাই, আৰু তুমি আছা বাবেইতো মই আজি আছোঁ। হ'ব দিয়া, দুখ কৰি নাথাকিবা। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিলে বুজি পালেনে মই কেনেকৈ স্বামী থাকিও বিধৱা হ'লোঁ? এতিয়া মোৰ ল'ৰা সন্তান দেখি তেখেতে মোক আকৌ চপাই নিব আহিছে। কিন্তু কিয় যাম কওক? যিজন মানুহে জীয়াই থকাৰ পাছতো মোক এবাৰলৈও নিবিচাৰিলে, আৰু যে কৈছে মোক বিচাৰিছিলোঁ বুলি, এইবিলাক সকলো মিছা। তেওঁ যদি মোক সঁচাকৈ বিচাৰিলেহেঁতেন, তেওঁতো মোলৈ ইমান বছৰে এবাৰ হ'লেও ফোন কৰিলেহেঁতেন। তেওঁ ফোন কৰিব বুলি ভাবিয়েই মই চিমখন আজিও ৰাখিছিলোঁ, একেটা নাম্বাৰেই ৰাখিছিলোঁ, কিন্তু ফোন নকৰিলে। এতিয়া মই কিয় যাম কওক? মই স্বামী থাকি বিধৱা সাজ পিন্ধিলোৱেই যেতিয়া, গোটেই জীৱনটো মই এই বিধৱা সাজযোৰেই পিন্ধি থাকিম। বিধৱাৰ জীৱনলৈ জানো আকৌ ৰঙীন পোহৰ আহে? মই বাৰু ভুল সিদ্ধান্ত ল'লোঁ নেকি? মই ভুল সিদ্ধান্ত লৈছোঁ বুলি ভবা নাই। এতিয়া আপোনালোকে বা কি ভাবিছে কমেণ্ট কৰি জনাবচোন।